জুলি শুন না, হেৰি তই মোৰ লগত এজেগালৈ যাবি নেকি? মানে হঠাৎ যাব লগা হৈছে আকৌ। হেৰি পাপাই মাতি পঠিয়াইছে, সেইকাৰণে হঠাতে যাব লগা হ'ল। তই মোৰ লগত ওলাবি না, মোৰ অকলে যাবলৈ মন নাই। যা, অকলে অকলে ইমান দূৰলৈ যাব মন নাযায় নহয়। অঁ, ক'লৈ যাবি ন? আৰু বেছি দূৰলৈ হ'লে মই ভাবিব লাগিব দেই, পটককৈ এতিয়া ক'ব নোৱাৰো নহয়। বেছি দূৰলৈ যদি যাব আছে মই আকৌ ঘৰত পাৰ্মিশ্যন ল'ব লাগিব মা পাপাৰ পৰা। আকৌ মই নিজেও যাবলৈ পাৰিম নোৱাৰিম, সময় ওলাব নাই, তেনেকৈ ভাবিব লাগিব ন। তই আকৌ হঠাৎ ওলাবি বুলি কৈ দিলে মই ওলাব নোৱাৰো নহয়। পিছে কচোন বাৰু, তই ক'লৈ যাবি আৰু কেতিয়া যাবি? অঁ, সেইটোতো হয়, কিন্তু কি কৰিবি, ময়োতো হঠাৎহে যাবলৈ ওলাইছোঁ। আগতীয়াকৈ প্লেনিং নাছিলে নহয়। পাপা মানে হেৰি মুম্বাইলৈ গৈছে, তাত কিবা মিটিং এখন আছিলে, সেইটো কাৰণে গ'ল। এতিয়া বোলে পাপাই কিবা এটা ফাইল পাহৰি থাকিলে, তাকে মোক লৈ যাবলৈ কৈছে আকৌ। মই এতিয়া অকলে যাব পাৰিম, কিন্তু তথাপিও বাৰু অকলে যাবলৈ মন নাযায় ন। আগত বাৰু মুম্বাইলৈ গৈছোঁ, সেইকাৰণে অকলে পাৰিম, কিন্তু অকলে ভাল লগা নাই যাবলৈ। সেইকাৰণে তোক লগ ধৰিছোঁ, কাইলৈকে যাব লাগে। তই প্লিজ ট্ৰাই কৰিবি না যাবলৈ। লাগিলে মই তোৰ মা পাপাৰ লগত কথা পাতি ল'ম, কিন্তু তই ওলাবি দেই। মোৰ অকলে একদম ভাল লগা নাই, আৰু এই ফাইলটো মানে বহুত ইম্পৰ্টেণ্ট হয়, পাপাক দিবই লাগিব। সেইকাৰণে মানে কাইলৈ যাবই লাগিব আৰু। নহ'লেতো এনেই ফুৰিবলৈ গ'লে দুদিনমানৰ পিছত গ'লেও হৈছিলে, কিন্তু এতিয়া আকৌ ফুৰাৰ কথা নহয় ন। মই মানে ভাবিছোঁ এনেই ফাইলটো দিব যাম যেতিয়া ফুৰিও আহিম বুলি, সেইকাৰণে তোকো লগ ধৰিছোঁ। মানে ফাইলটো পাপাক দি পিনে তাৰপিছত আমি দুদিনমান থাকি দিম আৰু। তই বাৰু ঠিকেই ভাবিছ, ফাইলটো দিবলৈ গৈ আৰু ঘূৰি অহাতকৈ দুদিনমান থাকি পিনে ফুৰি আহিবলৈ ধুনীয়াই হ'ব বাৰু। কাৰণ এনেইনো গৈ থাকিবলৈ ক'ত সময়, আৰু এতিয়া কামত যাবি যেতিয়া দেখি কামো হৈ যাব, ফুৰাও হ'ব। বাৰু ৰচোন, কাইলৈকে যাব লাগে ন। এতিয়া কাইলৈ হঠাৎ ওলাবলৈ মা পাপাহঁতে পাৰ্মিশ্যন দিলেও মানে হঠাৎ এতিয়া বস্তুবোৰ যোগাৰ কৰিব লাগিব। বাৰু তোক মই গধূলিকৈ গৈ পিনে জনাই দিম দেই। ঘৰলৈ গৈ লওঁ, মা পাপাৰ লগত কথা পাতি লওঁ, তাৰপিছত তোক জনাই দিম বাৰু। তই চিন্তা কৰিব নালাগে, মই কিবা এটা মেনেজ কৰিব লাগিব। ময়ো বহুত দিন হ'ল ন যোৱাই নাই, ফুৰি আহিবলৈ ভালেই হ'ব বাৰু, একেবাৰে ফুৰি আহিম। বাৰু হ'ব দে, মই তোক জনাই দিম দেই। অঁ ঠিক আছে জুলি, হ'ব দে। তই গধূলিকৈ মানে সোনকালে ফোন কৰিবি দেই। তই যদি নাযাওঁ বুলি কওঁ তেতিয়া মানে মই আকৌ বেলেগ কাৰোবাকো সুধি চাম, কিন্তু তই গ'লে মানে মোৰ ভাল লাগিব। এনেও তোৰ লগত ফুৰিব গ'লেহে বেছি ভাল লাগে জান। বেলেগক আকৌ সুধিব মন নাযায় নহয়। নিতাৰ লগতো ভালেই লাগে, কিন্তু তাই আকৌ সময় নাপায় নহয়। তাই আমাৰ ঘৰলৈকে আহিবলৈ সময় নাপায়, ক'ত আৰু মোৰ লগত সেই মুম্বাই ফুৰিবলৈ যাব পাৰিব। সেইকাৰণে তাইক কোৱাই নাই, তোকে কৈছোঁ। তই তেতিয়াহ'লে ট্ৰাই কৰি চা দেই। যদি মানে তই যাব পাৰ তেতিয়াতো মোৰ কাৰণে ভালেই হ'ব। মই বাৰু এবাৰ আংকাল আণ্টিকো ফোন কৰি ল'ম, ফোন কৰি কৈ দিম বাৰু দেই। মই গধূলিকৈ তোক বাৰু খবৰটো দি দিম। এতিয়া ঘৰলৈ যাব নহ'লে মোৰ মা পাপাৰ লগত কথাটো পাতি লওঁতে তোক তেতিয়া গধূলি ফোন কৰি ক'ব পাৰিম। তই এবাৰ বাৰু কৰিবি দেই কলটো। মই যিমান পাৰোঁ ট্ৰাই কৰিম বাৰু যাবলৈ, কিন্তু যদি বাই চান্স নোৱাৰোঁ তেতিয়া উপায় নাই আৰু দেই। ফাইনেলি বেগটো পেকিং কৰা হৈ গ'ল পাই। ইমান ফটা ফটাকৈ পেকিং কৰা হৈছে, কিবা থাকি গৈছে যদি নাজানো আৰু পাই। লোকে ফুৰিবলৈ গ'লে মানে এসপ্তাহৰ আগৰ পৰাই বেগ পেকিং কৰি থাকে। আমাৰ অৱশ্যে ফুৰিব যোৱাটোতো প্লেনিং নাছিলে, সেইকাৰণে ইমান ফটা ফটাকৈ কৰিব লগা হৈছে। এতিয়া ইমানবোৰ বস্তু লৈ নাযাওঁ আৰু, অলপেই বস্তু লৈ লৈছোঁ। কিবা দৰকাৰ হ'লে তাতে কিনি ল'ব লাগিব, পইচাকে বেছিকৈ লৈ যাওঁ। মানে হেৰি কাৰ্ডকেইটাই লৈ যাব লাগিব, কেছ লৈ নাযাওঁ পাই। ভয় লাগে নহয়, ট্ৰেইনত যাম তাতে কোনোবাই যদি চুৰ কৰি লৈ যায়, হ'লেই আৰু মোৰ প্ৰব্লেম বহুত হৈ যাব। সেইকাৰণে কেছ লৈ নাযাওঁ। এবাৰ চেক কৰি লওঁচোন বেগটো কি কি আছে কি কি নাই। ইমান ককা কটাকৈ ওলাব লগা হৈছে। এতিয়া বিহুৰ গাটো বাৰু ভুল নাই, তাইতো আগতীয়াকৈ প্লেনিং কৰা নাই নহয় যাম বুলি। হঠাৎ দেউতাকে মাতিছে, সেইকাৰণেহে যাব লগা হৈছে। একেবাৰে ফুৰি আহিম বুলি ভাবিছোঁ। ভালেই আছে, দুদিনমান গৈ ফুৰি আহোঁ, এনেও বহুত দিন হ'ল ক'তো যোৱাই নাই। অঁ মা, মই যাবলৈ ওলাইছোঁ দেই। আৰু তুমি পাপাক ফোন এটা কৰি দিবাচোন। মই কৰিছিলোঁ এতিয়া, কিন্তু ৰিচিভ কৰা নাই আকৌ পাপাই। হয়তো বিজি হৈ আছে চাগে, সেইকাৰণে তুমি পিছত ফোন এটা কৰি দিবা আমি ওলাই গৈছোঁ বুলি ঘৰৰ পৰা। মই এতিয়া যাওঁ। জুলিক ফোন এটা কৰি লওঁ বাৰু। তাই এতিয়া ইয়ালৈ আহিবনে ডাইৰেক্ট ষ্টেচন যাব নাজানো নহয়। তাইক সুধিছিলোঁ, তাই ইয়ালৈ আহিম বুলি বাৰু কৈছিলে। এতিয়া ফোনটো কৰি ওলাইছে নেকি যাবলৈ? ঠিক আছে হ'ব দিয়া। বস্তুবোৰ ভালকৈ ভৰাই ল'লা নহয়? কিবা পাহৰি গৈছা নেকি? পাহৰিলেও অৱশ্যে আপত্তি নাই, তুমি তাত গৈ পিনে কিবা যদি পাহৰি গৈছে তাৰ পৰাই শ্বপিং কৰি ল'বা দেই। আৰু পাপাতো তাতে আছে, গতিকে তুমি টেনশ্যন ল'ব নালাগে। বাৰু জুলিকো তুমি ফোন এটা কৰি লোৱা তেতিয়াহ'লে, তাইকো ওলাই আহিবলৈ কোৱা। অকণমান সোনকালে গ'লে ভাল হয়। টাইমত যদি ওলাই নোযোৱা আকৌ ট্ৰেইন মিছ হৈ গ'লে মানে প্ৰব্লেম হৈ যাব। মই তোমাৰ পাপাক ফোন কৰি কৈ দিম বাৰু তোমালৈ ওলাই গৈছা বুলি। ঠিক আছে হ'ব দিয়া, এতিয়া গৈ থাকা দেই, ভালকৈ যাবা। হেল্ল' জুলি, ক'ত আছ তই? ঘৰৰ পৰা ওলালি নে? অঁ ওলাব লৈছ? অঁ গৈ আছ তই? আকৌ বোলে তই আমাৰ ঘৰলৈ আহিম বুলি কৈছিলি যে? অঁ আচ্ছা, পাপাৰ লগত গ'লি? নাই নাই, মই এতিয়া ঘৰৰ পৰা ওলাইছোঁহে, তাকে তোক ফোন এটা কৰি লওঁ বুলি ভাবিলোঁ। মানে তই আকৌ ইয়ালৈ আহিম বুলি কৈছিলি যে, তাকে আহিছনে কি বুলি ফোনটো কৰিলোঁ মানে। অঁ নাই নাই হ'ব দে, একো নাই, ভালেই কৰিলি পাপাৰ লগত গুচি গ'লি। মই এতিয়া হেৰি কেব এখন বুক কৰিছোঁ। অঁ বেছি টাইম নালাগে, 10 মিনিটতে পাই যাম। ঠিক আছে হ'ব দে, তই তাতে ৱেইট কৰিবি দেই। এনেও ট্ৰেইনৰ কাৰণে বাৰু আৰু বহুত টাইম আছে, আগতীয়াকৈ ওলাই গৈছোঁ বুলিহে। ঠিক আছে হ'ব দে। হ'ব হ'ব, বাই। অঁ পিহু আহিলি তই?
10 মিনিটতে পোৱা মানুহ 20 মিনিট হৈ গ'ল যে ক'ত কি কৰি আছিলিনো নে মোক ফোন কৰোঁতে ঘৰৰ পৰা ওলোৱাই নাছিলি তই ওলাব লৈছিলিহে এনেই মোক কৈ দিলি আৰু পিছে মই ইয়াত যে বহি বহি বিৰাট আমনি লাগি গ'ল দেই পানীহে খাবলৈ মন গৈছে এতিয়া পানী খাবলৈও আকৌ কিনিবলৈ গ'লে গোটেই বেগ চেগ লৈ যাব লাগিব কোনোবা এজনী লগত থাকিলে মানে বেগটো চাবলৈ দি আনিব পাৰি আকৌ সেইকাৰণে তই কেতিয়া আহিবি বুলি ৰৈ আছিলোঁ পানীৰ বটলো ল'ব নহ'ল নহয় ঘৰৰ পৰা তাকে এতিয়া পানী কিয় লাগিছে নেকি চৰি দেই মই মানে লেট কৰোঁ বুলি লেট কৰা নাই নহয় মোৰ ওচৰত বাৰু পানী আছে মায়ে পানী চানী চব ভৰাই দি পঠিয়াইছে আৰু তইনো ইমান খোকাখুন্দাকৈ ওলাই আহিলি নে তই মাক ক'ব লাগিছিলে পানীৰ বটল ভৰাই দিবলৈ ট্ৰেইনৰ কাৰণেতো আৰু বহুত টাইম আছে অকণমান লাহে ধীৰে অহা হ'লেও একো নাই নহয় বাৰু তই পাপাৰ লগত আহিলি ন সেই পানী খাওঁ যদি মোৰ পৰাই খাই ল মোৰ মানে মই তোক কেলৈ মিছা ক'ম কচোন মই ঘৰৰ পৰা ওলাই তোক ফোন কৰিছোঁ আকৌ তই আহিছ নেকি বুলি নহ'লে আকৌ মই গুচি আহিলে তই এনেই তালৈ যোৱা হ'ব যে সেইকাৰণে ফোন কৰি কনফাৰ্ম কৰি ল'লোঁ আৰু কেবখন যে মই হেৰি বুক কৰিলোঁ যে এইখন অহাত দেৰি কৰি দিলে আকৌ ইমানকৈ ফোন কৰিছোঁ গৈ আছোঁ বাইদেউ কৰি আছে আকৌ আহিয়ে নাপায়হি তই মোৰ চোৰ গৰম হৈ গৈছিলে আৰু তাৰপিছত আহিলে সেইকাৰণে 10 মিনিট লেট হৈ গ'ল নহ'লেনো 10 মিনিটতে আহি পাওঁ বাৰু পানী খাওঁ যদি মোৰ পৰা লৈ ল নহ'লে খা তই অ' আচ্ছা সেইটো কথা তাকেইতো আজিকালি কেববোৰ বুক কৰিলে কেলৈ জানো ইমান টাইম লগাই দিয়ে আৰু কিছুমানতো নাহেই জানো আহিবলৈ মনেই নকৰে এনেই যদি ৰাস্তাৰ কাষতে হয় তেতিয়া বাৰু আহি পাই যায় একদম টাইমত কিন্তু অকণমান যদি সোমাই যাব লগা হয় সিহঁতে যাবলৈ নিবিচাৰে কেলৈ জানো এনেকৈ যদি সোমাই যাবলৈ বেয়া পায় তেতিয়াহ'লে এইবোৰ চলাবই নালাগে কি কাৰণে চলাইছেনো আমি এনেই ৰৈ থাকিব লাগে কেতিয়াবা সিহঁতে কেঞ্চেলো নকৰে নিজে আৰু নাহেও লাষ্ট আমি নিজে কেঞ্চেল কৰিব লগা হয় আৰু নেক্সট অৰ্ডাৰ কৰিলে মানে আকৌ বুক কৰিলে মানে পইচাও বেছিকৈ ভৰিব লগা হয় সেইকাৰণে মই কেতিয়াবা কেবত আহিবলৈ মন নকৰোঁ আজি সেইকাৰণে পাপা অফিচলৈ আহোঁতে সোনকাল হওক যি হওক ওলাই গুচি আহিলোঁ পাপাৰ লগতে নহ'লে আকৌ ৰৈ থাকিলে দেৰি হ'ব যে বাৰু পানী খাম বাৰু অকণমান বহি লৈছোঁ হয় ইমান দেৰি ৰৈ আছোঁ ঠিক আছে হ'ব দে বহি লৈ তেতিয়াহ'লে এনেকৈ বহি পিছতে খাবি আৰু এনেও এই ট্ৰেইনত গ'লে যে মই পানীটো কমকৈ খাওঁ আকৌ নহ'লে গৈ থাকিব লাগে যে বাৰে গৈ থাকিবলৈ মনেই নাযায় জানো বেগ এৰি পিনে সেইকাৰণে মই ইমানকৈ পানী নাখাওঁৱে তই পিছতে খাবি তোৰ কিবা ভোক লাগিছে নেকি ভোক লাগিছে যদি ক কিবা এটা লৈ আহোঁ নহ'লে তই বেগকেইটা চা মই গৈ পিনে দোকানৰ পৰা কিবা এটা খাবলৈ লৈ আহোঁ আকৌ নহ'লে ট্ৰেইনত এইবোৰ কিবা কিবি উঠে সেইবোৰ যে মোৰ খাবলৈ একেবাৰে মন নাযায় সেইকাৰণে এতিয়া কিবা লৈ লওঁ ন কুৰকুৰি চিপছৰ পেকেটো দুটামান লৈ লওঁ খাই যাবলৈ আৰু পেট ভৰাকৈ কিবা এটা লৈ ল'ব লাগিব মই লৈ আহোঁ নহ'লে দেই নাই বিহু হেৰি ইমানকৈ একো নল'বি কাৰণ লোৱাহে হয় কিন্তু খোৱা নহয় তেনেকৈ জানো আৰু ট্ৰেইনত যে গ'লে মানে মোৰ একো খাবলৈ মন নাযায় বিৰাট ক্ষীণ লাগে এতিয়া উপায় নাপায় ট্ৰেইনত যাবলৈ লৈছোঁ নহ'লে তো নগ'লোৱে হয় মানে আগতীয়াকৈ হোৱা হ'লে তেতিয়া আমি ফ্লাইটৰ টিকেটে বুক কৰি ল'ব পাৰিলোঁ হয় কিন্তু এতিয়া উপায় নাই আৰু ট্ৰেইনৰ সেইকাৰণে যাব লগা হৈছে মই যে ট্ৰেইনত গৈ একদম বেয়া পাওঁ জানো বিহু এতিয়া কি কৰিম আৰু সেইকাৰণে ইমানকৈ খোৱা বস্তু একো নল'বি মই কিন্তু ট্ৰেইনত বহাৰ লগে লগে একোৱে নাখাওঁ পানীখিনি খাম আৰু পানীটো খাবই লাগিব বেলেগ মই একো নাখাওঁ দেই তই যদি খাবলৈ আছে তোৰ কাৰণে কিলো লৈ ল মোৰ কাৰণে ল'ব নালাগে মই ভেটকেইটা চাই দিছোঁ তই হয় নেকি লৈ ল'গে সোনকালে ঠিক আছে হ'ব তেতিয়াহ'লে ময়ো একো নলওঁ অকল চিপছৰ পেকেট দুটামান লৈ ল'লে হ'ব সেইটোতো ট্ৰেইনতে আহে যে তেতিয়াই লৈ ল'ম এতিয়া খাবলৈ তেনে একো নলওঁ মই আকৌ তোৰ ভোক লাগিছে বুলিহে ল'ম বুলি কৈছিলোঁ এতিয়াই খাই ল'ব পাৰিলি হয় নাখাওঁ যদি হ'ব নিকিনো তেতিয়াহ'লে মই বাৰু ট্ৰেইনত ইমানকৈ যাবলৈ মন নাযায় মোৰো ভাল নালাগে এতিয়া উপায় যে নাই পাপা আকৌ লাগে বুলিয়ে কৈছে নহয় মানে দুদিনমানৰ পিছত দিলেও হ'ব পাপাৰ কাৰণে সেইটো বাৰু মই মিলাই লৈছোঁ কিন্তু ফ্লাইটৰ টিকেট বুক কৰিলে আকৌ বেছি লাগিব নহয় টিকেটৰ পইচা লগত কৰিলে মানে আগতীয়াকৈ কৰি থ'লে অকণমান কম পৰে সেইকাৰণে এতিয়া ট্ৰেইনৰ টিকেটে কৰিব লগা হৈ গ'ল হ'ব দে আৰু যাওঁ খালি আহিবৰ কাৰণে আগতীয়াকৈ ফ্লাইটৰ টিকেট বুক কৰি থৈ দিম দেই কোনদিনা আহিম গৈ পাই পিনে ডিচাইডটো কৰি ল'ম কেইদিন থাকিম তাৰপিছত আগতীয়াকৈ বুক কৰি ল'ব লাগিব আৰু টিকেট তাকে ক'ম বুলি ভাবিছিলোঁ তোক মই এতিয়া যোৱাটো বাৰু আমাৰ অকস্মাত যোৱা হৈছে সেইকাৰণে একো নাই মেনেজ কৰিব লাগিব আৰু এতিয়া তেনেকেই কিন্তু গৈ পোৱাৰ পিছত কেইদিন থাকিম কেইদিন ফুৰিম সেইটো প্ৰথমতে ডিচাইড কৰি ল'ম তাৰপিছত ফ্লাইটৰ টিকেটটো কৰি দিব লাগিব কাৰণ মই ট্ৰেইনত যে নাহোঁ দেই ট্ৰেইনত মোৰ একদম ভাল নালাগে কৈছোঁ নহয় ফ্লাইটত আহিলে মানে এদিনতে পোৱা যায় আৰু বেছি টাইম নালাগে যে ভাল লাগে এতিয়া ট্ৰেইনত গৈ থাকিব লাগিব কেইটা ৰাতি একদম মানে যাবলৈ মন নাযায় আৰু উপায় নাপায়হে এতিয়া গৈছোঁ আৰু সেই নহয় পিহু ট্ৰেইন কেইটা বজাত আছিলে চাচোন টাইমটো আহিবলৈ হৈছে নাই বাৰু অথনিৰ পৰা বহি আছোঁ ইমান দেৰি হৈ গ'ল এতিয়ালৈকে আহি পোৱাহিয়ে নাইচোন তাকে পাই ময়ো সেইটোকে চাওঁ বুলিয়ে ৰৈছিলোঁ ইমান দেৰি হৈছে নে ট্ৰেইনখন লেট হৈছে বাৰু এনেকৈ যে লেট হ'লে মানে একদম খংহে উঠি যায় আৰু দেই এনেই মানে ৰৈ আমনি লাগিছে মই আহা এতিয়া কিমান দেৰি হৈ গ'ল চাচোন থিয় হৈ আমনি লাগিছে মই এতিয়া বহিহে ল'ব লাগিব আৰু ৰচোন চাওঁ বাৰু হেৰি মই মাকো ফোন এটা কৰিব আছিলে ফাৰ্ষ্টে মই মাক ফোন এটা কৰি লওঁ দেই জুলি মা নাই আমি ৰৈ আছোঁ ইয়াতে নাজানো পাই ইমান দেৰি হৈছে ইমান দেৰি মই ইয়াত অহাই কিমান দেৰি হৈ গ'ল এতিয়ালৈকে অহা নাই ট্ৰেইনখন লেটেই হৈছে চাগে তাকেতো সোনকালে আহিব লাগে আকৌ আমনি লাগি গৈছে হেৰি নহয় মা তুমি পাপাক ফোন কৰিছিলা নেকি আমি ওলালোঁ বুলি ক'লানে পাপাক আচ্ছা আমি বেগকেইটা ভালকৈ থৈ দিছোঁ বাৰু ওচৰতে তাকে আকৌ ৰৈ আছোঁ ইমান দেৰি হৈ গৈছে এতিয়া মোবাইলৰ টাইমটো চাব লাগিব কিমান দেৰি কেইটাত আছিলে আৰু কিমান লেট হৈছে
জুলি আছে। জুলিতে মোতকৈ আগেয়ে আহি পালেহি, তাই বহিয়ে আছিলে মোৰ কাৰণে। দেউতাকৰ লগত আহিলে বোলে, দেউতা অফিচলৈ গৈছিলে যে, সেইকাৰণে লগতে আহি গ'ল। ঠিক আছে হ'ব মা, ট্ৰেইন আহিলে তোমাক জনাম বাৰু। হ'ব।